ক্ৰীড়াংগনত ৰিহাবাৰী কেন্দ্ৰৰ চিতৰীয় কাৰাটে খেলুৱৈৰ সাফল্য চেনচাই সমীৰ দাসৰ তত্বাৱধানত পদক জয় ৰিহাবাৰীৰ চিতৰীয় কাৰাটে কেন্দ্ৰত খেলুৱৈক শুভেচ্ছা জ্ঞাপন শেহতীয়াকৈ তিনিখন গুৰুত্বপূৰ্ণ টুৰ্ণামেণ্টত ৰিহাবাৰী কেন্দ্ৰৰ চিতৰীয় কাৰাটে খেলুৱৈসকলে পদক জিনি ৰাজ্যলৈ কঢ়িয়াই আনিছে গৌৰৱ বিগত বৰ্ষৰ 28 ডিচেম্বৰত কলকাতাৰ যাদৱপুৰ বিশ্ববিদ্যালয়ত অনুষ্ঠিত স্পৰ্টছ ফেষ্টিভেল বিজন নেইয়া মেমৰিয়েল কাপ 2025ত ৰিহাবাৰী কেন্দ্ৰৰ চিতৰীয় কাৰাটে খেলুৱৈসকলে লাভ কৰে মুঠ 23টা পদক ইয়াৰে 19টা সোণ 3টা ৰূপ আৰু 1টা ব্ৰঞ্জৰ পদক 800 গৰাকী খেলুৱৈৰ সমাৱেশতা প্ৰতিযোগিতাখনত ৰিহাবাৰী একাডেমীৰ পৰা 15 গৰাকী খেলুৱৈয়ে অংশ লৈ ৰাজ্যৰ ক্ৰীড়াক্ষেত্ৰলৈ এই সাফল্য কঢ়িয়াই আনে খেলুৱৈৰ সফলতাত আনন্দিত চিতৰীয় কাৰাটেৰ ৰিহাবাৰী কেন্দ্ৰৰ মুখ্য প্ৰশিক্ষক তথা দলটোৰ নেতৃত্ব বহন কৰা চেনচাই সমীৰ দাস ডিচেম্বৰ আমাৰ 28ত আছিলে এইটো আছিলে আপোনাৰ মেমৰিয়েল চেম্পিয়নশ্বিপ নেশ্যনেল মেমৰিয়েল চেম্পিয়ন ইণ্টাৰনেশ্যনেল চেম্পিয়নশ্বিপ প্ৰতি বছৰতে পাতে যাদৱপুৰ ইউনিভাৰ্চিটিৰ ভিতৰত তো গেমখন আমি খেলি ভালে পাইছোঁ বহুত ভাল এটা অৰ্গেনাইজেশ্যন পাৰ্টিচিপেট আপোনাৰ 800+ পাৰ্টিচিপেট হৈছিল অল অভাৰ ইণ্ডিয়াৰ পৰা তো তাতে আমাৰ 15 পাৰ্টিচিপেট হৈছিলে 15 or 16 পাৰ্টিচিপেট হৈছিলে 16 পাৰ্টিচিপেটৰ ভিতৰত মেক্সিমামেই মেডেল আহিছে গোল্ড আহিছে 2026 বৰ্ষৰ আৰম্ভণিতে প্ৰথমটো সফলতা আহে কলকাতাৰ হাওড়াত অনুষ্ঠিত চতুৰ্থ খেলো ইণ্ডিয়া মুকলি আন্তঃৰাষ্ট্ৰীয় কাৰাটে চেম্পিয়নশ্বিপৰ জৰিয়তে যোৱা 4 জানুৱাৰীত অনুষ্ঠিত প্ৰতিযোগিতাখনত 7 গৰাকী একাডেমীৰ খেলুৱৈয়ে অংশগ্ৰহণ কৰি লাভ কৰে মুঠ 6টা পদক নেপাল বাংলাদেশ আনন্দমান আদিৰ পৰা অহা খেলুৱৈয়ে অংশগ্ৰহণ কৰা প্ৰতিযোগিতাখনত দলটোৱে 4টা সোণ 1টা ৰূপ আৰু 1টা ব্ৰঞ্জৰ পদক ৰাজ্যক উপহাৰ দিয়ে ইণ্টাৰনেশ্যনেলখনত আমাৰ পাৰ্টিচিপেট কিয় ডিউৰিং অলপ হেৰি হোৱাৰ কাৰণে আমি বেছি পাৰ্টিচিপেট ইণ্টাৰনেশ্যনেল লৈ যাব পৰা নাই কিয় আমাৰ 28 তাৰিখৰ পৰা খেলি তাতে আকৌ যেতিয়া আমি 4 তাৰিখলৈ ৱেইট কৰোঁ তো আমাৰ বাজেটৰ কথা আছিলে সব ইণ্ডিভিজুৱেল নিজৰ বাজেট লৈ গৈছিলে তো কিছুমানৰ গৰীব দুখীয়া ল'ৰা আছিলে পেৰেণ্টছৰ আছিলে তো সেই ইণ্টাৰনেশ্যনেল পাৰ্টিচিপেট কৰিব পৰা নাই তাতে আমাৰ 7 পাৰ্টিচিপেট কৰিছিলে 7 পাৰ্টিচিপেটৰ ভিতৰত মেক্সিমামেই গ'ল্ড মাৰিছে গোটেইকেইটাই মেডেল মাৰিছে গোল্ড এণ্ড চিলভাৰ খালি এটা ব্ৰঞ্জ আৰু এটা গ'ল্ড পাইছে তাতে আহিছিলে আপোনাৰ নেপাল বাংলাদেশ আৰু আন্দামান নিকোবাৰ আহিছিলে আনহাতে চেনচাই সমীৰ দাসৰ তত্বাৱধানত যোৱা 2টা দলেৰে প্ৰশিক্ষক হিচাপে দায়িত্ব পালন কৰিলে ঋষম দাসে পদক জিনি কণ খেলুৱৈসকলে গগো স্পৰ্টছ এনিৰ সন্মুখত প্ৰকাশ কৰিলে মনৰ ভাৱ इनाया चौधरी मैं कोलकाता गया था मेडल्स मिला प्राइज मिला सिल्वर मेडल मिला 3 और गोल्ड मेडल मिला 1 अच्छा लगा WK सर अच्छा ट्रेनिंग देते हम लोगों को हम लोग कहते हम एक्सपर्ट बने अच्छा से खेल पाए प्रैक्टिस यहाँ करते हम लोग यामानी में क्लास 1 সাউথমান স্কুল এটা মোৰ 2টা গোল্ড আহিছে মই এটা ট্ৰফি লৈছোঁ এটা মেডেল গোল্ড লৈছোঁ তাৰপিছত মোৰ এটা 4 জানুৱাৰীৰ মই ইণ্টাৰনেশ্যনেল গেম খেলিছিলোঁ তাত মই এটা ব্ৰঞ্জ পালোঁ কাটাত আৰু কুমিটেড ফাইটত মই এটা গোল্ড पालू उस टूर्नामेंट में गया था कोलकाता वेस्ट बंगाल उधर मुझे जादवपुर यूनिवर्सिटी उधर मुझे एक गोल्ड मिला काटा में और कुमिटे में सिल्वर मिला मेरा ड्रीम है मैं एक WKF चैम्पियनशिप में जाऊँ उसमें जीतूँ অলিম্পিক্স খেলোঁ वही मेरा ड्रीम ইফালে 2025 বৰ্ষৰ নৱেম্বৰত অনুষ্ঠিত 28 সংখ্যক অল ইণ্ডিয়া চিতৰীয় কাৰাটেডো চেম্পিয়নশ্বিপত একাডেমীৰ কেইবাজনো খেলুৱৈয়ে অংশগ্ৰহণ কৰি দাঙি ধৰে সুন্দৰ ক্ৰীড়া প্ৰদৰ্শন তদুপৰি কাৰাটেত প্ৰায় 45টা বসন্ত গৰকা চেনচাই সমীৰ দাসেও এই ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশ লৈ লাভ কৰে এটা সোণ আৰু এটা ব্ৰঞ্জৰ পদক এইটো মই এটা ইণ্টাৰনেশ্যনেল প্লেয়াৰ্ছ মই ইণ্টাৰনেশ্যনেল প্লেয়াৰ্ছ মই এতিয়াও খেল এৰা নাই মই এতিয়াও খেলি আছোঁ লাষ্ট ইয়াৰ্ছ আপোনাৰ নৱেম্বৰত মই বেংগালুৰুতো পাৰ্টিচিপেট কৰিছিলোঁ তাতেও আমাৰ পাৰ্টিচিপেট লৈ গৈছিলোঁ তাতেও আমাৰ চিলভাৰ গোল্ড মেক্সিমাম গোল্ড আহিছিলে চিলভাৰো আহিছিলে মই সেইটোত পাৰ্টিচিপেট কৰিছিলোঁ মোৰ কেটাগৰীত মোৰ যিটো এটা ভেটেৰেন কেটাগৰীত কোনো হেৰি পাৰ্টিচিপেটেই নাছিলে তাৰপিছত মই মাইনাছ যিটো
-40 পাৰ্টিচিপেট কৰিছিলোঁ। তাতে মই গ'ল্ড সক্ষম হৈছোঁ আৰু কুমেটেড গ'ল্ড সক্ষম হৈছিলোঁ আৰু আপোনাৰ হেৰিত কাটাত ব্ৰঞ্জ হেৰি কৰিছিলোঁ। তাতে আমাৰ সেইটোৱে চিটুৰিঅ' চেম্পিয়নশ্বিপ। সেইটো আমাৰ যিটো অল ইণ্ডিয়া চিটুৰিঅ' কাৰাটে যিটো এফিলিয়েটেড ষ্টাইল অফিচিয়েল গেম আছিলে, সেইটো হৈছিল বেংগালোৰত মাইচুৰত। 7 বাৰৰ নেশ্যনেল চেম্পিয়ন, 6 বাৰৰ নৰ্থ ইষ্ট মেডেলিষ্ট চেনচাই সমীৰ দাসে বৰ্তমান অসম চিটৰিঅ' কাৰাটেডো এছ'চিয়েশ্যনৰ ৰিহাবাৰী ড'জত প্ৰশিক্ষণ প্ৰদান কৰি আছে। আগন্তুক সময়ত অলিম্পিক এছিয়ান গেমছলৈ খেলুৱৈ আগুৱাই লৈ যোৱাৰ সপোন পুহি ৰাখিছে চেনচাই সমীৰ দাসে। আমাৰ এই কণ ল'ৰা ছোৱালীবিলাক আছে, সিহঁতলৈ এটা সপোন, যিটো সপোন মই WKF-ত 2007ত WKF ফাৰ্ষ্ট ছিনিয়ৰ নেশ্যনেলত অসমৰ পৰা মই চিলেক্টেড হৈছিলোঁ। কিন্তু কিবা এটা প্ৰব্লেমৰ কাৰণে, গভৰ্ণমেণ্টৰ ফাইনেন্সৰ প্ৰব্লেমৰ কাৰণে মই সেইটো জাপানৰ টকিঅ'ত WKF খেলিব পৰা নাই। আৰু তাৰপিছতো মই এছিয়ান গেমতো ফাইনেল চিলেকশ্যনত আছিলোঁ 2010ত, আৰু মই 7 টাইম নেশ্যনেল মেডেলিষ্ট হয়, ষ্টাইল আৰু অফিচিয়েল গেম মিলাই কিনে। আৰু নৰ্থ ইষ্ট 6 টাইম মই নৰ্থ ইষ্ট মেডেলিষ্ট হয়। আৰু মই 85ৰ পৰা মই গেম ষ্টাৰ্ট কৰিছিলোঁ, 87ৰ পৰা গেম চেম্পিয়নশ্বিপ, আৰু বহুতো মোৰ গেমৰ এক্সপিৰিয়েঞ্চ আছে। আৰু মই নিজেও এতিয়া মইতো কৰিব পৰা নাই WKF বা অলিম্পিক বা এছিয়ান গেম। মই এতিয়া বিচাৰোঁ মোৰ যিখিনি অভিজ্ঞতা, যিখিনি মোৰ নলেজ এই লাষ্ট কাৰাটে লাইনত 45 ইয়াৰ্ছ, সেই লাইনটোত মই বিচাৰোঁ যে মোৰ ল'ৰা ছোৱালী যিখিনি এক্সপিৰিয়েঞ্চ মই সেইটো কৰি কিনে সিহঁতক এটা আগবঢ়াই লৈ যাব পাৰোঁ। ক্ৰীড়া অনুৰাগীৰ আশা চেনচাই সমীৰ দাসৰ দীৰ্ঘদিনীয়া সপোনে পাওক পূৰ্ণতা। ৰিহাবাৰী কেন্দ্ৰত প্ৰশিক্ষণ গ্ৰহণ কৰি ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়াংগনত জিলিকি উঠক অসমৰ কাৰাটেকা। নিউজ ডেস্ক ৰিপৰ্ট, গগো স্পৰ্টছ NA। গুৱাহাটীৰ মাজমজিয়াত নৰ্থ ইষ্টৰ প্ৰথমখন এক্সক্লুচিভ মাৰ্চেল আৰ্টছ সামগ্ৰীৰ শ্ব'ৰুম তথা বিপণী তিৰুপতি স্পৰ্টছ। কাৰাটে, উছু, টাইকোৱাণ্ডো, বক্সিং, জুজিটছু, পেঞ্চাকচিলা, জুডো আদি 7টাকৈ সমৰ কলা ইভেণ্টৰ ইউনিফৰ্ম আৰু প্ৰশিক্ষণৰ সামগ্ৰী ইয়াত উপলব্ধ। ট্ৰেকশ্বুট, জাৰ্চি, মাৰ্চেল আৰ্টছ মেডেল, মোমেণ্টো, ট্ৰফি ক্ৰয় কৰিব পাৰিব পাইকাৰী মূল্যত। ফুটবল, ভলীবল, বাস্কেটবল, ক্ৰিকেট আদি ইভেণ্টৰ সামগ্ৰীৰ ছাপ্লাইৰ বাবে অৰ্ডাৰো লোৱা হয়। কাৰাটে, টাইকোৱাণ্ডোৰ নেশ্যনেল ফেডাৰেশ্যনৰ দ্বাৰা এপ্ৰুভড ব্ৰেণ্ড আৰু আপ টু ডেট সামগ্ৰীৰ বাবে একমাত্ৰ বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান। ঠিকনাটো হৈছে ডক্টৰ বি বৰুৱা ৰোড, হাউচ নম্বৰ 52, ফাৰ্ষ্ট ফ্ল'ৰ, উলুবাৰী, গুৱাহাটী 7। ফোন নম্বৰ 9085083493। ইমেইল sanju_regal@rediffmail.com।